নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি এতিয়া আছোঁ নদী কিনাৰত আৰু বৰ্তমান আমি আছোঁ বাগানত। আৰু বাগানৰ কেনেকুৱা গুহি মাৰিছে আপোনালোকক দেখাই দিছোঁ। এয়া চব এনেকুৱা ধৰণৰ হৈছে আৰু চব পুলি তেনেকুৱা হোৱা নাই। আৰু আমি এতিয়া দৰৱ মাৰি আছোঁ। এতিয়া বৰ্তমান এই গছৰ ছাঁত বহিছোঁ। এইটো বেলিটোৰ ওপৰত দেখিছেনে? গছ ডাল ভাগি ইয়াত পৰি আছে। এনেকুৱা হৈছে চাওক, ডাল কিমান ডাঙৰ, বতাহ ধুমুহা এই ডাল কিমান ডাঙৰ ডাল ভাগিলে। এইবোৰ গছৰ ওচৰত আছে, বহুত অসুবিধা হৈছে গছখিনিৰ পৰা। সেইখিনি কাটিম বুলি ভাবিছোঁ, কিন্তু কাটিব পৰা নাই, বহুত ডাঙৰ ডাঙৰ গছ যে। সেইকাৰণে অলপমান চফা কৰিব লাগিব বাৰু। এতিয়া বৰ্তমান আমি বাগানতে আছোঁ আৰু অলপমান জিৰণি লৈছোঁ, যিহেতু ভাগৰো লাগিছে। বনবোৰ বহুত উঠি গৈছে মানে, সেইটো কাৰণে অলপমান ঘাঁহ দৰৱ মাৰি দিছোঁ। আৰু কুঁহিবিলাক কেনেকুৱা হৈছে চাওক, এনেকুৱা সৰু সৰু পুলি দৰকৈ ওলাইছে। সেইটো এনেকৈ ওলাইছে, তেনেকুৱাই হৈছে। আৰু এতিয়া বহি পিনে অকণমান মোবাইল চাইছোঁ, তাৰপৰা অকণমান ভিডিঅ' কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু গৈ পিনে আপোনালোকক লগ পাই আছোঁ দেই।